হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত সোণে শেৱালিক ঘৰলৈ লৈ যাব আৰু তেতিয়া শেৱালিক গাড়ীৰ পৰা নামিবলৈ দিব আৰু পৰিয়া দেখি আচৰিত হৈ পৰিব আৰু সোণ এয়া তই কি কৰিলি বুলি ক'ব। আৰু তেতিয়া সোণে বা মই একো কৰা নাই, সহায় কৰিবলৈ যাওঁতে ৰাইজে বিয়া পাতি দিছে বুলি পৰীক কোৱা দেখিবলৈ পাব। এইফালে আকৌ সোণে পৰিৰ লগত কথা পাতি থাকোতে পেহীয়েক আহিব আৰু তেতিয়া শেৱালিক কইনাৰ সাজত দেখি সোণ তই ছোৱালী পলুৱাই আনিলি, তই আমাৰ নাক কাণ কাটিলি বুলি ক'ব। আৰু তেতিয়া সোণে মই যদি ইমান ডাঙৰ অপৰাধ কৰিছো তেতিয়াহ'লে মই আৰু ইয়াত নাথাকো বুলি শেৱালিক হাতত ধৰি সোণ ঘৰৰ পৰা গুচি যাব। আৰু তেতিয়া পেহীয়েকে যা তই আৰু মোক দেখুৱাবলৈ নাকিবি, নিজৰ মুখখনটো কলা কৰিলেই আমাৰ বংশৰ মৰ্যাদাও নষ্ট কৰিলি বুলি পেহীয়েকে কোৱা দেখিবলৈ পাব। আনফালে আকৌ পেহীয়েকে ৰত্নৰ আগত সোণৰ বিষয়ে বেয়াকৈ কৈ থাকিব আৰু তেতিয়া ৰত্নই সোণদাৰ দুখবোৰ পিছত খুচৰিম দিয়া, এতিয়া কি কৰা ভাল হ'ব সেয়া ভাবক বুলি ক'ব। আৰু সোণদাই এনেকৈ বিয়া পতাৰ কাৰণে অলপ অশান্তি হৈছে, কিন্তু সেই বুলিও তাক আমি পাহৰিব নোৱাৰো বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।